ইফালে ৰঙিয়াত আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান হত্যাৰ গোচৰত অভিযুক্ত 7জনক যাৱজ্জীৱন কাৰাদণ্ড 2012 চনত পথ নিৰ্মাণক লৈ হৈছিল ভয়ংকৰ মাৰপিট ঘটনাত নিহত হৈছিল জয়নাল আলী নামৰ এজন লোক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল জয়নাল আলীক ৰঙিয়াৰ 10 নং ৱাৰ্ডৰ চিৰাখুন্দিত সংঘটিত হৈছিল সেই ঘটনা নিহত জয়নালৰ পৰিয়ালে ৰঙিয়া থানাত দাখিল কৰিছিল এজাহাৰ আৰু আজি 7 অভিযুক্তক সত্ৰ ন্যায়াধীশ আদালতে দোষী সাব্যস্ত কৰি প্ৰেৰণ কৰে জেললৈ 7 অভিযুক্ত ক্ৰমে হাইদৰ আলী হুছেইন আলী আব্দুল আলী অভিযুক্ত আতবৰ আলী মজিবৰ আলী আয়ুব আলী আৰু আসান আলী সেশন কেছ নম্বৰ 14/17 এই গোচৰৰ মই গোচৰীয়া হওঁ আৰু ভিকটিম জয়নাল আলী মোৰ দাদা হয় আজি 14.5 বছৰ অন্তত ওপৰত আল্লাহ তাৰপিছত এই ন্যায়ালয়ক মই যি ভৰসা কৰিছিলোঁ আজি যিটো ন্যায় পালোঁ মোৰ লগতে মোৰ পৰিয়াল নথৈ আনন্দিত ন্যায় ব্যৱস্থাৰ আনন্দিত আৰু এই যিটো ঐতিহাসিক ৰায় এই ৰায়ৰ অনুসৰণ কৰি সমাজত আৰু দ্বিতীয়বাৰ পুনৰাই যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় মানুহৰ অনুসৰণ এটা হ'ব আৰু এই চেগতে মই সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ মহামান্য মুকুল চেতিয়া ছাৰক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ আৰু লগতে চৰকাৰী পক্ষৰ অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীকো মই ধন্যবাদ জ্ঞাপন কৰোঁ।